মণ্ডল। তুমি এবাৰ কিহত অংশগ্ৰহণ কৰিছিলা? মই খেলো ইণ্ডিয়া ওমেন্স লীগ ক'ত আছিলে এইটো খেল? নাগালেণ্ড। তাৰপিছত কি পদক পাইছা? ব্ৰঞ্জ। ব্ৰঞ্জ পদক পাইছা। কেনেকুৱা অনুভৱ? মোৰ অনুভৱ মোৰ মানে হিয়ক ছাৰ আৰু ৰিবুল ছাৰক মই ধন্যবাদ জনাব বিচাৰোঁ, কাৰণ ইহঁতৰ কাৰণে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ। যিহেতু মই আগতো গেম খেলিছোঁ, কিন্তু মই এইটো গেমত মানে যিখিনি মই মানে এক্সপেৰিয়েঞ্চ কৰিছিলোঁ, ইয়াতকৈ মানে বেছি ভাল লাগিছে মোৰ। বহুত বিৰাট ভাল লাগিছে মই এনেকুৱা গেম আৰু খেলিব বিচাৰোঁ। নেশ্যনেলত চান্স পাইছোঁ, যিহেতু ছত্তীশগড়ত নেক্সট গেম আছে। মই ছত্তীশগড়ত নেশ্যনেল খেলিম এতিয়াও যাতে মই আৰু বেলেগ মানে গ'ল্ড মেডেল মই সক্ষম হ'ব পাৰোঁ। গ'ল্ড মেডেলৰ কাৰণে যাতে মই সক্ষম হ'ব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। থেংক ইউ। এয়া কি তোমাৰ প্ৰথম আছিল নেকি এবছৰ? নাই প্ৰথম নাছিলে। এনেধৰণৰ খেলত অংশগ্ৰহণ কৰিছোঁ। কিন্তু প্ৰথমবাৰৰ কাৰণে ব্ৰঞ্জ পদক লাভ কৰিছা? প্ৰথমবাৰৰ কাৰণে নহয়, আগতো মই অলিম্পিক খেলিছিলোঁ। অলিম্পিকত মই ব্ৰঞ্জ পাইছিলোঁ, চিলভাৰ পাইছিলোঁ। তুমি ক'ত প্ৰশিক্ষণ লৈ আছা? মই এই গৰাজান আৰু ৰূপহী অৰিয়াৰ মাৰ্চেল আৰ্ট একাডেমীত মই প্ৰশিক্ষণ লৈ আছোঁ। কিমান বছৰৰ পৰা লৈ আছা? মই হ'ল 1-1.5 বছৰ হৈ গ'ল। কেনেধৰণৰ আশা আগন্তুক যিসমূহ তুমি ছত্তীশগড়ত যাবা, কেনেধৰণৰ আশা কৰি আছা? আশা কৰিছোঁ যাতে মই আৰু ভালকৈ খেলিব পাৰোঁ আৰু এটা লেভেলত উঠিব পাৰোঁ, তেনেকুৱা মানে আশা কৰিছোঁ। তাৰমানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেককেইটা ৰাজ্যৰ পৰা আমাৰ কি কয় খেলো ইণ্ডিয়াৰ এটা প্ৰগ্ৰাম আছিলে আমাৰ ডিব্ৰুগড় নহয়, নাগালেণ্ডত। উত্তৰ পূৰ্বাঞ্চলৰ গোটেইকেইটা আমাৰ হাত-বনিৰ গোটেইকেইজন ৰাজ্য মিলি পেলাই একেলগে খেলো ইণ্ডিয়াৰ যোনটো প্ৰগ্ৰাম আছিলে, সেই প্ৰগ্ৰামত আমাৰ চিগদা মণ্ডল গৰাজানৰ অসমৰ হৈ পেলাই তেখেতে তাত খেলি পেলাই ব্ৰঞ্জৰ তেখেতে মেডেল পালে। সেই মেডেল পোৱা হেতুকে আমাৰ এই অঞ্চলবাসী আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তেওঁক লৈ পেলাই আমাৰ সপোন আছে তেখেত যাতে আগন্তুক ছত্তীশগড়ত গৈ পেলাই আকৌ খেলিব, যাতে তাতো খেলি পেলাই তেখেতে মেডেল লাভ কৰিব পাৰে। সেইকাৰণে তেখেতক তাইক উৎসাহ দিবলৈ আমি একেলগে ইয়াত আহি পেলাই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ।